ৰঙাপুৰত এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা ৰাইজৰ ৰুখত পৰিল এজন লম্পট চৰিত্ৰৰ ব্যক্তি ৰঙাপুৰত সংঘটিত হৈ মানৱ সমাজত লজ্জিত কৰা এক ঘটনা এজন লম্পট চৰিত্ৰৰ ব্যক্তি এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলায় ঘটনাটি সংঘটিত হৈছিল খনামুখৰ সামুকিয়া কছাৰী গাঁও পিখগুৰিৰ ভাস্কৰ বৰা নামৰ ব্যক্তিজনক গাঁওখনৰ বাপতুল ৰাভাৰ কন্যাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মানৱ সমাজত লজ্জিত কৰা অপকৰ্মটি সংঘটিত কৰাৰ প্ৰয়াস চলাইছিল খোৱাপানী বিচাৰি যোৱাত ভাস্কৰ বৰা কিশোৰীগৰাকীৰ হাতত ধৰি শৰীৰৰ বিভিন্ন অংশ স্পৰ্শ কৰি অপকৰ্ম কৰাৰ চেষ্টা চলায় কিশোৰীগৰাকী ব্যক্তিজনৰ পৰা কৌশলেৰে পলায়ন কৰি নিজ মাতৃক ফোনযোগে সকলো কথা জনায় পাছত স্থানীয় ৰাইজ নিজ বেগুৰি ভাস্কৰ বৰাক আটক কৰি ৰাইজে ৰঙাপুৰৰ মিটিং কৰি থকাৰ পিছত মই আইজনীয়ে ফোন কৰিলে মোক ফোন কৰাটো মই আইজনী ৰ'ব মই মিটিঙত বিজি হৈ আছো পিছত কৰিম কৰি মই কলটো কাটি দিলোঁ কালোতে যাতে গাটো এনেকুৱা শিহৰি উঠিল নহয় মোৰ কিবা এটা হ'ল নেকি এনেকৈ লাগে তাৰপিছত মই বাহিৰত ওলাই গৈ ফোন কৰিলোঁ আইজনী কি হ'ল এনেকৈ মা হেৰি মানুহ এজন আহিছিলে মোক হাতত ধৰিছে কিবা কৰিছে আকৌ পেটত ধৰিছে আৰু কৈছে যে কি তুমি ভাত খোৱা নে নাই মায়ে ভাত দিয়ে নে নাই মোক ভাত দিয়ে মায়ে তাৰপিছত পানী ধৰিছে মানে এনেকৈ পেটত ধৰিছে কিবা কৰিছে আৰু তাই বুদ্ধি আছিলে বুলি ধৰ ভিডিঅ' কৰিলে কিবা কৰিলে তেনেকৈ ধৰণৰ তাৰপিছত মই কল কৰাটো আকৌ কল মোৰ থাকিবলৈ মুড নহ'ল আৰু মিটিঙত তাৰপিছত মই ক'লোঁ চুপাৰভাইজাৰ বাইদেউ মোৰ এনেকৈ ঘৰত ছোৱালী কিবা হৈছে মই গুচি যাওঁ ককে যেনিবা বাইদেউ মোক পঠাই দিলে তেনেকুৱা ধৰণৰ গৈ মাতিছোঁ ছোৱালী তাৰ লগৰ ছোৱালীজনী মানে কিবা কাৰণে কামত গৈছিলে তাক আকৌ বোলে চাইকেলত উঠাই তেনেকৈ কৰিছে অৱস্থাটো মানে বেয়া কাৰ্য কৰিব বিচাৰিছে তাইৰ হাতত ভিডিঅ'টো আছে বাৰু মানে বেয়া কাম কৰিব বিচাৰে কিন্তু ব্ৰাণ্ডাত বহালে বুলিহে ছোৱালীয়ে বুদ্ধি আছিলে বুলি ব্ৰাণ্ডাত বহালে তেনেকুৱা কৰিছে বদমাছি ৰাইজৰ গণৰোষত পৰা ভাস্কৰ বৰাক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে